নমস্কাৰ সবলৰ আৰম্ভ কৰিছে আসামিজ ট্ৰেন্ডিং আজি 9 এপ্ৰিল আৰু আজিৰ দিনটো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ ভয়াতুৰ পাকিস্তানৰ আন এক নিলজ্জ কাণ্ড সমগ্ৰ ভাৰত জুৰি জাৰি কৰা হৈছে সতৰ্কবাণী পাকিস্তানৰ পুনৰ এক ভয়ংকৰ কাণ্ড হ'ব পাৰে সাইবাৰ এটেক পাকিস্তানৰ ফালৰ পৰা সাইবাৰ এটেক কৰিব পাৰে সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান হোৱাটছআপ ফেসবুক ইনষ্টাগ্ৰামৰ যিকোনো লিংকত আপুনি ক্লিক নকৰিব এতিয়াৰে পৰা ৰিসিভ নকৰিব অচিনাকি নম্বৰৰ ফোন কল আননোন নম্বৰৰ পৰা ফোন কল আহিলে আপুনি ৰিসিভ নকৰিব সন্দেহজনক ভিডিঅ' ভুলতো নকৰিব ওপেন পাকিস্তানৰ ভয়ংকৰ ষড়যন্ত্ৰ ভাৰতত সাইবাৰ আক্ৰমণৰ পৰিকল্পনা ভয়াতুৰ পাকিস্তানৰ দেশবাসীক সতৰ্ক হৈ থকাৰ আহ্বান প্ৰতিৰক্ষা বিভাগৰ ভাৰত চৰকাৰৰ ফালৰ পৰা সকলোকে সতৰ্ক হৈ থকাৰ আহ্বান অচিনাকি নম্বৰৰ পৰা ফোন কল নধৰিবলৈ আহ্বান জনোৱা হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা সন্দেহজনক লিংক নুখোলাৰ আহ্বান প্ৰতিৰক্ষা বিভাগৰ ভুয়া প্ৰচাৰৰ পৰা সাৱধান থকাৰ আহ্বান জনোৱা হৈছে সকলোকে সাৱধান সতৰ্ক হৈ থাকিবলৈ আহ্বান চৰকাৰী মাধ্যমে প্ৰকাশ কৰা তথ্যকে বিশ্বাসত লবলৈ আহ্বান জনোৱা হৈছে চৰকাৰৰ ফালৰ পৰা সমগ্ৰ ভাৰত জুৰি জাৰি কৰা হৈছে সতৰ্কবাণী ভয়াতুৰ পাকিস্তানৰ আন এক ভয়ংকৰ কাণ্ড এইবাৰ ভাৰতত সাইবাৰ এটেক কৰাৰ পৰিকল্পনা কৰিছে পাকিস্তানে আন এটা ব্ৰেকিং নিউজ পাকিস্তানত আৰম্ভ হৈছে ভয়ংকৰ গৃহযুদ্ধ পাকিস্তানতেই পাকিস্তানীৰ মাজত এতিয়া যুদ্ধ আৰম্ভ ভাৰত পাকিস্তানৰ উত্তেজনা চলি থকাৰ মাজতেই পাকিস্তানত গৃহকন্দল বেলুচিস্তানৰ ভূমিৰ পৰা আঁতৰাই দিয়া হ'ল পাকিস্তানৰ পতাকা পাকিস্তানী ফ্লেগ আঁতৰালে বেলুচিস্তানৰ ভূমিত উৰিছে বেলুচৰ পতাকা পাকিস্তানত গৃহকন্দল পাকিস্তানৰ পৰা নিজকে স্বাধীন ঘোষণা কৰিলে বেলুচিস্তানে BLA আৰ্মিৰ এই দাবী পাকিস্তানৰ পৰা স্বাধীনতা বিচাৰি ভয়ংকৰ আক্ৰমণ আৰম্ভ কৰিছে BLA এফালে পাকিস্তান ভাৰতীয় সেনাৰ আক্ৰমণ আনফালে পাকিস্তানত আক্ৰমণ BLAৰ ফালৰ পৰা দিল্লীত মুকলি কৰা হ'ল বেলুচিস্তানৰ দূতাবাস আৰু বেলুচিস্তানে ইতিমধ্যে দখল কৰিছে পাকিস্তানৰ পৰা স্বাধীন ঘোষণা কৰিলে আৰু পাকিস্তানী পতাকাৰ ঠাইত নিজৰ সংগঠনৰ পতাকা লগালে বেলুচিস্তানে আৰু পাকিস্তানত এইবাৰ আৰম্ভ হৈছে গৃহযুদ্ধ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ভিক্ষা খুজি ভাগৰিছে পাকিস্তান ঋণ বিচাৰি মুখ থেকেচা খাইছে নিলজ্জ পাকিস্তানে ভাৰতৰ লগত নোৱাৰি এতিয়া অন্য ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে পাকিস্তান যুদ্ধত বিধ্বস্ত নিলজ্জ পাকিস্তানে পুনৰ বিচাৰিছে ভিক্ষা সহযোগী দেশৰ ওচৰত অধিক ঋণ বিচাৰি হাহাকাৰ কৰিছে পাকিস্তান চৰকাৰে পাকিস্তানত হাহাকাৰ বিশ্বৰ এখনো দেশ সাজু হোৱা নাই পাকিস্তানক আৰ্থিকভাৱে সহায় কৰিবলৈ ঋণ ভিক্ষা খুজি সহযোগী দেশৰ ভৰিত পৰিছে গৈ চিৰবৈৰী পাকিস্তান এতিয়া অচল যুদ্ধ কৰিবলৈও এতিয়া পাকিস্তানৰ হাতত নাই পৰ্যাপ্ত পৰিমাণৰ ধন খাবলৈ খাদ্য নথকা পাকিস্তানে এতিয়া যুদ্ধ কৰিবলৈ বিচাৰিছে টকা অন্য ৰাষ্ট্ৰৰ পৰা সকলো ফালৰ পৰা বিপদে ঘেৰাও কৰিছে পাকিস্তানক ইটোৰ পিছত সিটো ভয়ংকৰ বিপদ পূৰ্ণাংগ যুদ্ধ হলেও এতিয়া প্ৰায় পৰাজয় নিশ্চিত পাকিস্তানৰ ভাৰতৰ লগত এতিয়া পৰাজয় স্বীকাৰ যুদ্ধত বিধ্বস্ত নিলজ্জ পাকিস্তানে পুনৰ বিচাৰিছে ঋণ আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে কোনো কাৰণতেই যুদ্ধত জড়িত নহয় ৰঙা চীন পাকিস্তানৰ কাষত নাথাকে চীন পাকিস্তানৰ শেষ ভৰসা আছিল চীন যুদ্ধৰ মাজতেই প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰঙা চীনে পাকিস্তানৰ সৈতে সহায় নকৰে চীনে সমৰ্থন নকৰে পাকিস্তানক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে থিয় দিছে এতিয়া চীন ভাৰত পাকিস্তানৰ তয়াময়া ৰণৰ মাজতেই চুবুৰীয়া ৰাষ্ট্ৰ চীনে স্পষ্ট কৰিলে নিজৰ স্থিতি শান্তি বিচাৰে চীনে কোনো কাৰণতেই সন্ত্ৰাসবাদীক সমৰ্থন নকৰে চীনে যুদ্ধৰ সৈতে কোনো কাৰণতেই জড়িত নহয় চীন পাকিস্তানে ভৰসা কৰিছিল চীনৰ ওপৰত বৰ্তমানৰ উন্নয়নৰ ওপৰতহে গুৰুত্ব আৰোপ কৰি আছে চীনে ভাৰত পাকিস্তানৰ মাজত শান্তি বিচাৰে চীনে পাকিস্তান আৰু ভাৰত চীনৰ প্ৰতিবেশী ৰাষ্ট্ৰ গতিকে চীনে যুদ্ধত অংশগ্ৰহণ নকৰে আৰু চীনৰ ফালৰ পৰা কোৱা হৈছে আমি পাকিস্তানক সমৰ্থন নকৰো পাকিস্তানী সন্ত্ৰাসবাদীক আমি সমৰ্থন নকৰো চীনৰ ওপৰতে হে ভৰসা আছিল যে চীনে পাকিস্তানক সহায় কৰিব কিন্তু আজি চীনৰ ফালৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে পাকিস্তানক কোনো কাৰণতে সহায় নকৰে চীনৰ এই সিদ্ধান্তৰ পিছতে এতিয়া পাকিস্তানত ভয়ংকৰ বিপদে দেখা দিছে
আন এটা ব্ৰেকিং নিউজ পাকিস্তানে লুকুৱাই ৰখা পৰমাণু ঘাটিৰ তথ্য উদ্ধাৰ কৰিছে পাকিস্তানে যিসমূহ ঠাইত পৰমাণু ঘাটি স্থাপন কৰিছিল সেই ঠাইসমূহৰ তথ্য লাভ ভিখাৰী পাকিস্তানে গোপনে ৰখা পৰমাণু ঘাটিৰ তথ্য উদ্ধাৰ হৈছে পাকিস্তানে ক'ত ক'ত লুকাই ৰাখিছে পৰমাণু বোমা সকলো তথ্য পোহৰলৈ ৰাখিছে স্যাটেলাইট ইমেজত প্ৰকাশ পাইছে সকলো তথ্য ভয়াতুৰ পাকিস্তানৰ এই তথ্য পোহৰলৈ ৰাখিছে পৰমাণু মাৰণাস্ত্ৰ ভিন্ন স্থানত লুকুৱাই ৰাখিছে ভয়াতুৰ পাকিস্তানে ভূগৰ্ভৰ ভিতৰত পাৰমাণৱিক শক্তি ভাণ্ডাৰ লুকুৱাই ৰাখিছে পাকিস্তানে পাঁচটাকৈ সম্ভাব্য স্থানৰ ঠিকনা আঁকিছে পোহৰলৈ ভাৰতীয় সেনাৰ তদন্তত পোহৰলৈ ৰাখিছে গুজৰাংৱালা আক্ৰু খুজদাৰ পনু আদি ঠাইত গোপনে ৰাখিছে পৰমাণু সেনাৰ কেম্পৰ ভিতৰত ভূগৰ্ভত পাৰমাণৱিক শক্তি লুকাই ৰাখিছে পাকিস্তানে ভিখাৰী পাকিস্তানে গোপনে ৰখা পৰমাণু ঘাটিৰ তথ্য উদ্ধাৰ কৰিছে ভাৰতীয় সেনাই আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ভাৰত পাকিস্তানৰ যুদ্ধ চলি থকাৰ মাজতেই সেনাৰ অভাৱত পাকিস্তানত হাহাকাৰ আধাৰ কাৰ্ডৰ আধাৰতেই নতুন সেনা নিযুক্তি দিছে পাকিস্তানে ইছলামাবাদত সেনাৰ জৰুৰীকালীন ভৰ্তি আৰম্ভ অধিক ভয়াবহ হৈ পৰিছে পাকিস্তানৰ পৰিস্থিতি পাকিস্তানত হাহাকাৰ নিৰাপত্তাৰক্ষীৰ জৰুৰী নিযুক্তিৰ ঘোষণা পাকিস্তান চৰকাৰৰ ভাৰত পাকিস্তানৰ যুদ্ধ চলি থকাৰ মাজতে পাকিস্তানত হাহাকাৰ নাই গোলাবাৰুদ অস্ত্ৰ শস্ত্ৰ নাই কোনো ধৰণৰ সামগ্ৰী শ পাক সেনাৰ পদত্যাগৰ পাছত পাকিস্তানত এতিয়া সেনাৰ অভাৱ দেখিবলৈ পোৱা গৈছে নিৰাপত্তা বাহিনীয়ে পদত্যাগ কৰাৰ পিছত ইছলামাবাদত আৰম্ভ হৈছে নতুন নিযুক্তি কেৱল আইডি কাৰ্ডৰ আধাৰতে নিযুক্তি দিব পাকিস্তান চৰকাৰে সেনা বিষয়াক দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ ভাৰত পাকিস্তানৰ ভয়ংকৰ যুদ্ধৰ বাবে আইপিএলৰ পৰৱৰ্তী খেলসমূহ বাতিল কৰা হৈছে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে চলি আছিল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ আৰু আইপিএল চলি থকাৰ মাজতেই এইবাৰ বিসিসিআইয়ে কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে আইপিএলৰ পৰৱৰ্তী যিসমূহ খেল আছিল সেই খেলসমূহ বাতিল কৰিছে বিসিসিআইয়ে পৰৱৰ্তী 12খন মেচ অনুষ্ঠিত নোহোৱাকৈ বাতিল হ'ল আইপিএল পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ অভিযানৰ বাবে বাতিল কৰা হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আইপিএল বিদেশৰ সকলো খেলুৱৈ শীঘ্ৰেই ঘৰলৈ উভতাই পঠিয়াব ভাৰত চৰকাৰে 25 মেত আছিল ভাৰতৰ বহু প্ৰতীক্ষিত আইপিএলৰ চূড়ান্ত তথা ফাইনেল খেল আৰু ইতিমধ্যে বিসিসিআইয়ে আজি গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল আৰু যোৱাকালি পাঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত যি খেল অনুষ্ঠিত হৈ আছিল আধাতেই সেই খেল বাতিল কৰিবলগীয়া হৈছিল বিসিসিআইয়ে আৰু আজি গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত বিসিসিআইয়ে সিদ্ধান্ত লৈছে আইপিএলৰ পৰৱৰ্তী খেলসমূহ বাতিল কৰা হৈছে আৰু পৰৱৰ্তী খেল যদি অনুষ্ঠিত হয় পৰৱৰ্তী সময়ত বিসিসিআইয়ে সেই খেলসমূহৰ শেডুল প্ৰকাশ কৰিব আন এটা ব্ৰেকিং নিউজ আহি পৰিছে সন্ত্ৰাসবাদীৰ ধৰ্ম নাই আমি ভাৰতৰ সৈতে আছো ভাৰতক পূৰ্ণ সমৰ্থন আগবঢ়াইছে ইৰানে এটা ব্ৰেকিং নিউজ ভাৰত পাকিস্তানৰ যুদ্ধক লৈ ইৰানৰ বিশেষ পদক্ষেপ গ্ৰহণ সন্ত্ৰাসবাদ বিৰোধী যুঁজত ভাৰতৰ সমৰ্থনত এইবাৰ ইৰানে পোনপটীয়াকৈ সমৰ্থন দিছে ভাৰতক ভাৰত ইৰানৰ মাজৰ বৈঠকত ইৰানে স্পষ্ট কৰিলে নিজৰ স্থিতি NSA অজিত ডোভালৰ সৈতে বৈঠকত মিলিত হৈছিল ইৰানৰ বৈদেশিক মন্ত্ৰী বিশ্ব সমুদায়ৰ সন্মুখত পাকিস্তানৰ চৰিত্ৰ উলাই পৰাৰ পিছতে পাকিস্তানৰ সংগ ত্যাগ ইৰানৰ সন্ত্ৰাসবাদক আমি প্ৰশ্ৰয় নিদিও বুলি ঘোষণা ইৰানৰ সন্ত্ৰাসবাদৰ কোনো ধৰ্ম নাই আমি সন্ত্ৰাসবাদৰ লগত নাই আমি ভাৰতৰ লগত আছো পাকিস্তানৰ বিৰুদ্ধে এইবাৰ ভাৰতৰ কাষত ভাৰতৰ পক্ষত থিয় দিছে ইৰাণ ৰাষ্ট্ৰ পৰৱৰ্তী খবৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী কাপুৰুষ পাকিস্তানৰ সদনত ৰুদ্ৰমূৰ্তি বিৰোধীৰ পাকিস্তানী প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ পাকিস্তানী সংসদসকলৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শৰীফ এজন কাপুৰুষ বুলি ঘোষণা কৰিছে পাকিস্তানৰ বিৰোধী দলৰ সাংসদে পাকিস্তানৰ প্ৰধানমন্ত্ৰী এজন কাপুৰুষ পাকিস্তানত এতিয়া গৃহকন্দল ভাৰতৰ ভয়ত লুকাই থকা পাক প্ৰধানমন্ত্ৰী শাহবাজ শৰীফক লৈ সৰব বিৰোধী ভাৰতৰ সৈতে মোকাবিলা কৰিবলৈ সাহস নাই শাহবাজ শৰীফৰ ভয়তে পলাইছে শাহবাজ শৰীফ যি সময়ত ভাৰতত শাসক বিৰোধী একত্ৰিত হৈ প্ৰত্যুত্তৰ দিছে পাকিস্তানত তেনে সময়ৰ পাকিস্তানৰ শাসক বিৰোধীৰ মাজত চলি আছে ভয়ংকৰ কাজিয়া ভাৰতত ৰাজনৈতিক শত্ৰু পাহৰি একত্ৰিত হৈছে ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছ দল কিন্তু পাকিস্তানৰ সদনত শাহবাজ চৰকাৰক উপৰাই পেলোৱাৰ হুংকাৰ বিৰোধীৰ যুদ্ধ কৰিবলৈ পাকিস্তানৰ নাই অস্ত্ৰ নাই বোমা বাৰুদ এতিয়া পাকিস্তান হৈ পৰিছে অসহায় নাই সৈনিক নাই অৰ্থ এতিয়া নাই একতাও পাকিস্তানত বিৰোধী সাংসদে পাকিস্তানৰ প্ৰধানমন্ত্ৰীক
বুজদিল আখ্যা দিলে আৰু পাকিস্তানতে এইবাৰ পাকিস্তানীৰ মাজত এই কন্দল দেখিবলৈ পোৱা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতীয় নাগৰিকক তুৰ্কী ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে ভাৰত চৰকাৰৰ ফালৰ পৰা ভাৰতীয় নাগৰিকক তুৰ্কীলৈ নাযাবলৈ আহ্বান চৰকাৰৰ তুৰ্কীৰ বিৰুদ্ধে সৰব ভাৰত চৰকাৰ কোনেও ভ্ৰমণ নকৰিব তুৰ্কীয়ে গোপনে পাকিস্তানক সহায় কৰাৰ পিছতেই তুৰ্কীৰ বিৰুদ্ধে সিদ্ধান্ত তুৰ্কীৰ সৈতে সম্পৰ্ক ছিঙিলে ভাৰতে তুৰ্কীৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাৰাখে ভাৰতে পাকিস্তানক সহায়ৰ হাত আগবঢ়াইছিল তুৰ্কীয়ে আৰু গোপনে সহায় কৰিছিল পাকিস্তানক তুৰ্কীৰ এই কাৰ্য পোখৰলৈ অহাৰ পিছতেই তুৰ্কীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ভাৰত চৰকাৰ নাগৰিকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত অতি গোপনে তুৰ্কীৰ কাৰ্গো বিমান লৈ অনা হৈছিল কৰাচিলৈ কাৰ্গো বিমান অস্ত্ৰ ভাণ্ডাৰ থকাৰ সন্দেহ কৰা হৈছিল আৰু তুৰ্কীয়ে গোপনে সহায় কৰিছিল পাকিস্তানক অস্ত্ৰ শেষ হোৱা পাকিস্তানক অস্ত্ৰ যোগান ধৰিছে তুৰ্কীয়ে যাৰ বাবে তুৰ্কীৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ এই সিদ্ধান্ত তুৰ্কীয়ে গোপনে পাকিস্তানক সহায় কৰাৰ বাবে তুৰ্কী ভ্ৰমণ নকৰিবলৈ ভাৰতীয় নাগৰিকসকলক আহ্বান জনাইছে ভাৰত চৰকাৰে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাই এইবাৰ ধমক প্ৰদান কৰিছে পাকিস্তানক অপেন ধমক প্ৰদান কৰিছে বিশ্বৰ মহাশক্তিধৰ আমেৰিকা যুক্তৰাষ্ট্ৰই যুদ্ধকাতৰ পাকিস্তানলৈ আন এক ভয়ংকৰ বিপদ আহি পৰিছে পাকিস্তানৰ বিৰুদ্ধে আমেৰিকাৰ বৈদেশিক সচিবে ফোন কৰি দিলে ধমক পাকিস্তানক যুদ্ধৰ পৰা আঁতৰি যাবলৈ সকিয়নি পাকিস্তানক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফালৰ পৰা এই সকিয়নি প্ৰদান সন্ত্ৰাস বিৰোধী যুঁজলৈ সমৰ্থন জনাই আমেৰিকাই নিজৰ স্থিতি স্পষ্ট কৰিছে যুদ্ধসদৃশ পৰিৱেশ অৱসান ঘটাবলৈ আমেৰিকাই জনালে আহ্বান পাকিস্তানক যুদ্ধ বন্ধ নকৰিলে বিপদত ভুগিব লাগিব বুলি সকিয়াই দিলে পাকিস্তানক আমেৰিকাই সন্ত্ৰাস বিৰোধী যুঁজত সদায় ভাৰতৰ লগত আছো বুলি জনালে আমেৰিকা যুক্তৰাষ্ট্ৰই যুদ্ধকাতৰ পাকিস্তানলৈ আন এক ভয়ংকৰ বিপদে দেখা দিছে দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ অহা 10 মেৰ পৰা অসমৰ সকলো বিহু অনুষ্ঠান বাতিল কৰিছে অসম চৰকাৰে ভাৰত পাকিস্তানৰ যুদ্ধৰ প্ৰভাৱ পৰিছে এইবাৰ অসমতো যুদ্ধৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা যুদ্ধৰ পৰিস্থিতিক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে যুদ্ধৰ সময়ত সকলোকে একত্ৰিত হৈ মাৰ ভান্দি থিয় হ'বলৈ আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ এতিয়া উৎসৱৰ বতৰ সমাপ্ত কৰাৰ সময় আহি পৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক্স যুগে ৰাজ্যবাসীলৈ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অহা 10 মেৰ পৰা অসমৰ সকলো বিহু অনুষ্ঠান বাতিল কৰিছে অসম চৰকাৰে আন এটা গুৰুত্বপূৰ্ণ খবৰ বিএছএফৰ গুলিত নিহত জইচ-ই-মহম্মদৰ 7 সন্ত্ৰাসবাদী পুনৰবাৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সফলতা ভাৰতীয় সেনাৰ গুলিত নিহত জইচ-ই-মহম্মদৰ 7টাকৈ সন্ত্ৰাসবাদী বিএছএফ জোৱানৰ গুলিত শেষ হৈ গ'ল ভাৰত আক্ৰমণ কৰিবলৈ অহা সন্ত্ৰাসবাদী কেইটা জম্মু কাশ্মীৰৰ চাম্বা সেক্টৰৰে প্ৰৱেশ কৰিবলৈ আহিছিল দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী কেইটা সীমান্তত আল্লাহু ধ্বনি দি প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল সন্ত্ৰাসবাদী কেইটাই ব্লেক আউটৰ সুযোগ লৈ 12জনীয়া জইচ-ই-মহম্মদৰ দল আহিছিল ভাৰত সীমান্তত বিএছএফ জোৱানৰ গুলিত ধৰাশায়ী হৈ পৰিল 7টাকৈ সন্ত্ৰাসবাদী জলস্থল নৌসেনাৰ তৎপৰতাত ধৰাশায়ী হৈ পৰিছে পাকিস্তানী সন্ত্ৰাসবাদী কেইটা ভাৰতীয় সেনাৰ গুলিত নিহত জইচ-ই-মহম্মদৰ 7টাকৈ সন্ত্ৰাসবাদী আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানে চণ্ডীগড়ত আক্ৰমণৰ আশংকা চণ্ডীগড়ত বাজি উঠিছে যুদ্ধৰ সাইৰেন পাকিস্তানে চণ্ডীগড়ত আক্ৰমণৰ আশংকা কৰিছে ভাৰতীয় সেনাই যাৰ বাবে তৎপৰতা চণ্ডীগড়ত বাজি উঠিছে যুদ্ধৰ সাইৰেন এলাৰ্ট জাৰি কৰা হৈছে চণ্ডীগড়ত পাকিস্তানী সেনাই এইবাৰ চণ্ডীগড়ত আক্ৰমণৰ খবৰ ভাৰতীয় সেনাৰ হাতত আহি পৰিছে পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ পৰিছে ভাৰতীয় সেনা চণ্ডীগড়ৰ বৃহৎ এলেকাত বৃদ্ধি কৰা হৈছে নিৰাপত্তা মোতায়েন কৰা হৈছে অৰ্ধসামৰিক বাহিনী পাকিস্তানে চণ্ডীগড়ত আক্ৰমণ কৰাৰ আশংকা আৰু এই খবৰ লাভ কৰাৰ পিছতেই চণ্ডীগড়ত ইতিমধ্যেই এলাৰ্ট জাৰি কৰা হৈছে বাজি উঠিছে যুদ্ধৰ সাইৰেন পৰৱৰ্তী খবৰ ৰাজস্থানত পাকিস্তানৰ ড্ৰোন আকাশমাৰ্গতেই ধ্বংস কৰিলে ভাৰতে পুনৰবাৰ ভাৰতৰ ওপৰত ড্ৰোন এটেক কৰিবলৈ চেষ্টা কৰিছিল পাকিস্তানে কিন্তু বিফল যুদ্ধৰ সময়তেই পঞ্জাব চৰকাৰৰ তৎপৰতা সীমান্তৰ ভিন্ন স্থানত নিৰাপত্তাৰ তদাৰকীৰ দায়িত্ব পালন পাকিস্তানৰ আক্ৰমণৰ পাছতেই তৎপৰ পঞ্জাব চৰকাৰ ৰাজস্থানৰ জয়সালমেৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণ কিন্তু ড্ৰোনটো ধ্বংস কৰিছে আকাশমাৰ্গতেই পাকিস্তানৰ ড্ৰোন ধ্বংস কৰিলে ভাৰতীয় সেনাই
জয়সালমেৰৰ ৰামগড়ত ড্ৰোনেৰে আক্ৰমণ চলাবলৈ কৰিছিল চেষ্টা পুৱা 4:30 বজাৰ পৰা চলোৱা পাকিস্তানৰ চেষ্টা ব্যৰ্থ হৈছে ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেমে ধ্বংস কৰিলে পাক সেনাৰ ড্ৰোন সীমান্তত থকা ৰামগড় এলেকাত আক্ৰমণৰ টাৰ্গেট কৰি লৈছিল পাকিস্তানে ৰাজস্থানৰ স্পৰ্শকাতৰ এলেকাত অন্তৰ্ভুক্ত ৰামগড় প্ৰায় অৰ্ধশতাধিক পাকিস্তানৰ ড্ৰোন ধ্বংস কৰিছে ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেমে যুদ্ধৰ সময়তে পঞ্জাব চৰকাৰৰ সকলো কেবিনেট মন্ত্ৰী সীমান্তলৈ ৰাওনা হৈছে সীমান্তৰ ভিন্ন স্থানত নিৰাপত্তাৰ তদাৰকী দায়িত্ব পালন কৰিব পঞ্জাব চৰকাৰে পাকিস্তানৰ আক্ৰমণৰ পাছতে তৎপৰ হৈ পৰিছে পঞ্জাব চৰকাৰ আৰু পাকিস্তানে যিসমূহ ড্ৰোন আজি নিক্ষেপ কৰিছিল আটাইকেইটা ড্ৰোন ইতিমধ্যে ধ্বংস কৰিছে ভাৰতীয় সেনাই ভাৰতৰ যি এয়াৰ ডিফেন্স সিস্টেম আছে সেই এয়াৰ ডিফেন্স সিস্টেমে পাকিস্তানী সকলো ড্ৰোন ধ্বংস কৰি আছে